পাৰিবাৰিক কন্দল ভয়ংকৰ পৰিণতি তিতাবৰ কপাই গ'ল ঘটনাই গ্ৰেপ্তাৰ হ'ল তৰুণ চুতীয়া কাজিয়া হৈছে বহুত দিনৰ পৰা অশান্তি দি আছিলে সেইকাৰণে পাইলো তিতাবৰৰ বৰখোলা নগাবাদ মুক্তিনগৰত সংঘটিত হ'ল চাঞ্চল্যকৰ হত্যাকাণ্ড তৰুণ চুতীয়াই মৰিয়াই হত্যা কৰিলে পত্নীক বহুত দিনৰ পৰা অশান্তি দি আছিলে সেইকাৰণে পাইলো ল'ৰাটো থাকিব বায়েক জেঠাইকৰ লগতে আছে মই মাহে হয় কাজিয়া হৈছে মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া পথতেই আঁকোৱালি লৈ মৃত্যুক জানিব পৰা মতে পত্নী আছিল মানসিক ৰোগী প্ৰশ্ন হৈছে যদি পত্নী মানসিক ৰোগী আছিল তেন্তে কিয় চিকিৎসা নকৰি এই ঘটনা সংঘটিত কৰিব পালে বৰ্তমান আৰক্ষীৰ জালত স্বামী তৰুণ চুতীয়া ল'ৰাজন তেখেতে বিয়া পতাৰ এবছৰৰ পিছৰ পৰাই তেখেতৰ মহিলাগৰাকী যিগৰাকী বিবাহিত কৰি আহিছিলে তেখেত অকণমান মেণ্টেলি অকণমান নহয় বহুতে মেণ্টেলি কালি পানী খেতি আৰক্ষী চকীত গৈ তেখেতৰ পৰিবাৰে গৈ পেলাই কিবা তৰুণৰ ওপৰত কেছ হেৰি কৰিছিলে তৰুণক আকৌ পুলিচে মতাৰ পিছতে তৰুণে আহিলে বহুত বুজাই কৰাই থাকোঁতে ল'ৰাটোকো বোলে চালৈ খেদি লৈ ফুৰিছিলে তেখেতে ল'ৰাটোক যেতিয়া বোলে গৈ যোৱা দেখিয়ে চাগে সি মৰিয়াই মাৰি পেলাম বুলি ভবা নাছিলে যদিও কিন্তু খঙত তেখেতে মাৰি দিওঁতে চাগে আৰু লুটি খায়ো পৰিলে বুলি কৈছে যোৰহাট ৰেফাৰ কৰি দিছিলে ৰাইদাংজুৰি স্বাস্থ্য সেৱা কেন্দ্ৰৰ পৰা তাৰপিছতে সেই যোৰহাট জালুকনি নোপোৱাৰ আগে বোলে তাই ঢুকাইলে আৰঙি হৈ আছে তাৰপিছত কেইজনমানে গাড়ীত উঠাই তেতিয়ালৈকে লৈ গ'ল তাৰপিছত আমি পিছত গ'লোঁ থানাত সোমালোঁ বিডিপি ছেক্ৰেটাৰী আছিলে আমি কেইটামান ল'ৰা গ'লোঁ তাৰপিছত থানাত আকৌ আমাৰ জোন ছাৰ আছিলে জোন ছাৰ লৈ মেডিকেল গ'ল মেডিকেলৰ পৰা তাৰপিছত বাইদেৱে চালে বাইদেউ ক'লে ইয়াত নহ'ব তাতে যোৰহাট মেডিকেল নিব লাগিব তাৰপিছত সেই ল'ৰা দুটা ওলালে যেতিয়া আপোনাক সাক্ষী দিলে যে সেইটো ল'ৰা দুটাৰ লগত তাৰপিছত ডাঙৰ মানুহ নাই দেখি মই লগত গুচি গ'লোঁ মৃত্যু জানে যাওঁতে ৰাস্তাতে হ'ল ইমানটা আমি গম নাপাওঁ উশাহটো লৈ আছিলে তাৰপিছত যেতিয়া মেডিকেলত সোমালোঁ ডক্টৰে চালে ডক্টৰে কৈছে নাই তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট টাইম 8